বহুত অসুবিধাত পৰি মানে উপায়বিহীন হৈ আপোনালোকৰ মানে কাপ চাপিব লগা হ'ল আজি কিছুদিন আগৰ পৰা তাৰমানে কিছুমানে এনেকুৱা ফেচবুকত কিছুমান দিয়ে ফটকা ফুটাব নালাগে ইবান না কিবা নালাগে মানুহে ফটকা আজি মানে গভৰ্ণমেণ্টে লাইচেঞ্চ দিব মানুহে ফটকা ফুটাব নুফুটাব নিজৰ বাক স্বাধীনতা আছে কিন্তু মানুহে জবৰদস্তি কৰি ফটকা ফুটাব নোৱাৰিব আহি দোকান বন্ধ কৰি দিব এইটোতো কোনো কথা নহয় আজি ধৰক মই কেইদিনমান আগতে মই এটা মোৰ ছোৱালীৰ একাউণ্ট দি মই এটা ফেচবুক মই এটা ভিডিঅ' এটা দিছিলোঁ যে আজি আমি এই দেৱালীৰ বস্তুবিলাক প্ৰায় এবছৰ আগৰ পৰা আমাৰ প্ৰিপেৰেশ্যন হয় মাৰ্চৰ পৰা আমি টকা দিওঁ দুৰ্গা পূজাৰ আগে আগে আমাৰ বস্তুবিলাক আহে এই গোটেইবিলাক বস্তু আহিল আজি মই পাঞ্জাৱ নেশ্যনেল বেংক ভৰলু ব্ৰাঞ্চত আপোনালোকে খবৰ কৰিব পাৰে মোৰ লোন আছে মোৰ সেই লোনৰ টকা মই ক'ৰ পৰা পাৰিম শিৱগাছি কোম্পানীক মই ক'ৰ পৰা দিম আৰু এইবিলাক বস্তু এনেকুৱা নহয় যে কাপোৰ বা খেলনা দুৰ্গা পূজাৰ খেলনা যে অহা বছৰ বিক্ৰী হ'ব সেইটো নহয় এই বছৰ এইবিলাক গোটেই পেলাই দিব লাগিব আজি মই যদি আজি দেৱালীত মোৰ যদি এনেকুৱা হয় মইতো কিজানি দেৱালীৰ পিছত জীয়াই থাকিম নাথাকিম সেইটোও মোৰ সন্দেহ হৈ আছে এজন খেতিয়কে যেনেকৈ মোৰ এইটো এটা বছৰৰ খেতিৰ নিচিনা এজন খেতিয়কে যেনেকৈ গোটেই বছৰ খেতি কৰে ধানখিনি কাটাৰ টাইমত ধান পকাৰ টাইমত যদি বানপানী আহি ধানখিনি নষ্ট কৰে সেই খেতিয়কজনৰ কি অৱস্থা হ'ব ঠিক আজি এইটো মোৰ এনেকুৱা অৱস্থা জুবিন দাই কেতিয়াও মোৰ বা মোৰ নিচিনা আজি কাৰো অনিষ্ট হোৱাটো নিবিচাৰে আজি কিছু একচাম মানুহে জুবিন দাৰ মৃত্যুক লৈ এটা বেলেগ ফালে বস্তুটো এটা ঢাল খুৱাই দিছে সেইটোতো কোনো কথা নহয় মানুহ নিজৰ জীৱন যাত্ৰা আমি জীয়াই থাকিলে আমি ভালদৰে থাকিলেহে আমি জুবিনৰ সৃষ্টিৰাজিক আমি আগুৱাই নিব পাৰিম আমি চলাই নিব পাৰিম আপোনালোকে নিজে ভাবক আজি মোৰ পৰা বহুত দোকানীয়ে 2 লাখ 3 লাখকে ফটকা নিছে কোনোবাই ইণ্টাৰেষ্টত টকা লৈছে ধাৰ কৰি পইচা লৈছে কিবাকে নিছে সেইবিলাক মানুহৰ কি হ'ব আজি সব খিলঞ্জীয়া মানুহ সৰু সুৰা যিমান আছে সব খিলঞ্জীয়া অসমীয়া মানুহ সেইবিলাক মানুহ যদি আজি অৱস্থা বেয়া হয় জুবিনৰ আত্মা যাতে শান্তি পাব জুবিনক যাতে আমি এনেকৈ শ্ৰদ্ধাঞ্জলি দিব লাগে জুবিনৰ শ্ৰদ্ধাঞ্জলিটো এনেকুৱা কৰিব লাগে যাতে আমি জুবিন দাক আমি মানে শান্তি দিব পাৰোঁ আমি লছ হ'লে আমাৰ খিলঞ্জীয়া মানুহৰ যদি আজি ক্ষতি হয় জুবিন দাৰ আত্মাই কেতিয়াও শান্তি নাপাব এইটো কেতিয়াও জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলা নহ'ব কিছুমান ভণ্ড মানুহে এইবিলাক কৰি আছে সিদিনা মই পালোঁ মোক ধমকি দিছে মোৰ জিত চালৈ বুলি নাম লৈছে মোৰ জিত চালৈ নাম লৈছে মোৰ বোলে ফটকা আহি নদীত দলিয়াই দিব বোলে পানী মাৰি দিব বোলে এইবিলাক কিবা কথা হ'ল নেকি এনেকুৱা নেকি আমাৰ অসমখন এনেকৈ হ'লে এনেকৈ চলিব নেকি আৰু আজি এনেকুৱা হ'লে আমাৰ যিবিলাক যুৱ প্ৰজন্ম আছে কেনেকৈ আগবাঢ়িব কেনেকৈ চলিব ফেচবুকত যিবিলাক ভাইৰেল হৈ আছে তাৰ কাৰণে আজি মোৰ তাতে এজনো গ্ৰাহক নাই এজনো অহা নাই তাৰমানে কোনোবাই ভাবে যে মই ফুটালে কিজানি আহে নেকি মোক কোনোবাই মাৰিবৰ কাৰণে কোনোবাই ফুটালে ভাবে নেকি যে এই এজন কোনোবা মাৰোৱাৰী ফুটালে এই তুমি জুবিনৰ অমুক ফুটালে কোনোবা এজন বঙালীয়ে বা অসমীয়াক চবেই ভয় কৰি আছে ভয়তে নিব আৰু মানে অসমৰ পৰিৱেশটো তাৰমানে এনেকুৱা হৈ গৈছে মানে কি ক'ম আৰু এনেকৈ থাকিলেতো জুবিনৰ আত্মাই কেতিয়াও শান্তি নাপায়